তোমাৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আজি সোশ্যাল সায়েন্সৰ এক্সামটো কেনেকুৱা হৈছে তোমালোকে নিশ্চিতভাৱে কমেন্ট কৰি জনাবা আজি কোনো বস্তু আমি শিকাৰ কাৰণে আহা নাই আমি ডাইৰেক্টলি সেবাক কেইটামান প্ৰশ্ন কৰিম আৰু তোমালোকে এই ভিডিওটো যিমান পাৰা তোমালোকে শেয়াৰ কৰা যাতে সেবালৈ এই ভিডিওটো যায় আৰু সেবাই গম পাই যে what type of problems students has faced কেনেকুৱা ধৰণৰ প্ৰবলেম ষ্টুডেন্টে ফেস কৰিছে বা কেনেকুৱা ধৰণৰ প্ৰবলেম ষ্টুডেন্টে ফেস কৰিব পাৰে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সব একেবাৰে ষ্টাৰ্টিংৰ পৰা যদি আমি ক'বলৈ যাওঁ তেতিয়াহ'লে আমি প্ৰথমতে ক'ব লাগিব চোৱা তোমালোকৰ যেটো এপ্ৰিলৰ পৰা এপ্ৰিল মে জুন এইখিনি সময় তিনিটা বা চাৰিটা মাহত তোমালোকৰ বিভিন্ন ধৰণৰ বিজ্ঞাপন বা বিভিন্ন ধৰণৰ জাননীৰ যোগে তোমালোকক জনোৱা হৈছিল যে 7টা ধৰণৰ এমসিকিউ আহিব টিচাৰ সকলক তোমাৰ ডিস্ট্ৰিক্ট ওয়াইজ কি কৰিছে হিয়তে ট্ৰেনিং পাতিছে তাতেও কৈ দিছে তাৰে পিছত তোমাৰ স্যাম্পল কোৱেশ্চন পেপাৰ দিছে টিচাৰ্স মেনুৱেল দিছে যাতে টিচাৰে এনেকৈ শিকায় বা ষ্টুডেন্টেও যাতে তেনেকৈ পঢ়ে ঠিক আছে সেবাই যেহেতু নিৰ্দেশনা দিছে তো সেই মৰ্মে আমি সেইখিনি পঢ়িলো কিন্তু তোমালোকৰ প্ৰশ্ন কেনেকুৱা আহিছে চাইছা তোমালোকে নিশ্চিতভাৱে চাইছা তোমালোকে সায়েন্স আৰু ম্যাথছৰ ক্ষেত্ৰত ম্যাথছৰ বাৰু কোৱেশ্চনটো প্ৰিন্ট আউট কৰোতে ঠিকঠাক আছিল কিন্তু সায়েন্সৰ কি হল তোমাৰ দুটা কোৱেশ্চন উল্টা-পাল্টা দি দিলে এটি তোমাৰ আৰু কোন দুটা কোৱেশ্চন উল্টা-পাল্টা দিছে হেতু তোমালোকে নিশ্চিতভাৱে জানাই সেই দুটা মই ক'বলৈ না যাও তো সেই দুটা কোৱেশ্চন মই এটা কথা বুজি নাপাও ইমান তোমাৰ 3-4 লাখ ষ্টুডেন্টৰ মাজত এই যেটো এক্সাম হয় সেই এক্সামটো যেটো কোৱেশ্চন পেপাৰ সেট হয় হেতু নিশ্চিতভাৱে তোমাৰ কোৱেশ্চনটো প্ৰিন্ট আউট হোৱাৰ পিছত তো মিনিমাম 4-5 জনে তো আকৌ ৰিচেট কৰে আমাৰ স্কুলতো কৰা হয় হেবোৰ সৰুহুৰা যিবোৰ আমাৰ স্কুল থাকে স্কুলবোৰতো আমি হেবোৰ ৰিচেট কৰো বাৰে ৰিচেট কৰো যাতে কোনো স্পেলিং মিস্টেক নহয় আৰু ইমান ডাঙৰ এটা এক্সামত হেবোৰ মিস্টেক কিতে গ্ৰহণযোগ্য হ'বই নোৱাৰে কেনেকৈ হ'ব তোমালোকৰ ইংলিশৰ ক্ষেত্ৰতো তেনেকুৱা তোমাৰ ৰেফাৰেন্স এটা ভুল দি দিছে ৰেফাৰেন্স ভুল দিছে আৰু তোমাৰ তাতে বহুত গ্ৰামাটিক্যাল মিস্টেকও আছে তো এনেকুৱা ধৰণৰ কিছুমান প্ৰশ্ন তোমালোকে ডাইৰেক্টলি সেবাৰ ওচৰত যদি স্থাপন কৰিব পাৰা তোমালোকে নিশ্চিতভাৱে তোমালোকৰ যিখিনি 2 মাৰ্ক আছে 3 মাৰ্ক আছে তেনেকুৱা ধৰণৰ মাৰ্ক তোমালোকে পাব পাৰা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সেই কাৰণে কৈছো তোমালোকে ভিডিওটো শেয়াৰ কৰা আৰু এটা কথা চোৱা তোমাৰ যে 7টা ধৰণৰ যে এমসিকিউ আহিব বুলি কৈছে তো তোমাৰ ইংলিশ বাৰু ঠিকে আছে ম্যাথছ আৰু সায়েন্সৰ ক্ষেত্ৰত কি হল ষ্টুডেন্টৰ এই যেটো বিভ্ৰান্তিৰ সৃষ্টি কৰিছে কাৰণ ইংলিশৰটো বাৰু ঠিকঠাকে আছে যিখিনি মানিব লগা আছিল বা যিখিনি মানিব লাগে সেইখিনি মানি চলিছে কিন্তু তোমাৰ ম্যাথছৰ ক্ষেত্ৰত আৰু সায়েন্সৰ ক্ষেত্ৰত তোমাৰ না এছাৰশন ৰিজনিংৰ কোৱেশ্চন আছে না কেস বেস ষ্টাডি আছে না সিকোয়েন্স বেসড আছে না তোমাৰ ফিগাৰ টাইপ কোৱেশ্চন আছে কি কোৱেশ্চন আছে তাতে হেবোৰ কোৱেশ্চন আহিছে জানো তোমালোকে পাইছা নেকি হেবোৰ কোৱেশ্চন তো আহা নাই তেতিয়া হলে আমাৰ যেটো স্যাম্পল কোৱেশ্চন পেপাৰ দিছে স্যাম্পল কোৱেশ্চন পেপাৰটো কিয় দিয়া হৈছে টিচাৰ্স মেনুৱেল বুক অৰ্থাৎ শিক্ষকসকলে পঢ়িব লাগে সেই বুকটো টিচাৰক কিয় দিছে যদি আমাৰ এনেকুৱা সিৰিয়ালি তোমাৰ কোৱেশ্চনবোৰ আহি থাকে মানে সিম্পল কোৱেশ্চনবোৰ যদি আহে তো তোমাৰ সেই দুটা বাৰু ঠিকে আছে তাৰ মাজত সায়েন্সৰ দুটা ভুল আছে কিন্তু তোমাৰ হঠাৎ এই সোশ্যাল সায়েন্সৰ এক্সামটো কিহৰ কাৰণে এনেকুৱা কৰিলে সোশ্যাল সায়েন্সৰ যেটো তোমাৰ এক্সাম হৈছে হেতু কিন্তু মানে এটো ক'বলৈ গলে কমপ্লিটলি কনসেপশন বেসড কোৱেশ্চন হৈছে 4-5টা কোৱেশ্চন তোমাৰ এনেকুৱা ঠিকঠাক আছে এই যেটো সব মাজৰ যি দুটা তোমাৰ কোৱেশ্চন হৈ গল মানে মই কৈছো ম্যাথছ আৰু সায়েন্সৰ কথা ম্যাথছ আৰু সায়েন্সৰ কোৱেশ্চন পেপাৰটো সোৱাৰ লগে লগে তোমালোকৰ মনত এটা ধাৰণা এটা আহি গৈছে যে নহয় সোশ্যাল সায়েন্সৰো তেনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব কিন্তু হঠাৎ তোমাৰ এনেকে ধৰণৰ যে কোৱেশ্চনটো দিছে এই যে তোমালোকৰ যেটো থিংকিংৰ যেটো ধাৰাবাহিকতা মানে তোমালোকে যে চিন্তা কৰাৰ যেটো প্ৰৱণতা বা চিন্তা কৰাৰ যেটো তোমাৰ সিৰিয়ালিটি হেতু তোমাৰ কি হৈ গল তো ব্ৰেকডাউন হৈ গল যাৰ ফলত তোমাৰ কি হৈছে ম্যাক্সিমাম ষ্টুডেন্টৰে সোশ্যাল সায়েন্সৰ এক্সামটো বেয়া হল এতে এই যে বেয়া যে হল সেই ষ্টাৰ্টিংৰ পৰা যেটো পদ্ধতিত কৈ আছে যেনেকুৱা ধৰা প্ৰি ফাইনেল এক্সাম যে হৈছে প্ৰি ফাইনেল এক্সামত ধুনিয়া কোৱেশ্চন হৈছে তো প্ৰি ফাইনেলৰ নিচিনা তোমালোকে যদি এক্সামবোৰ কৰিছা তেতিয়া হলে তো তোমালোকৰ কোনো প্ৰবলেম হ'ব না লাগিছিল কিন্তু মাজতে ম্যাথছ আৰু সায়েন্সৰ এই দুটাত কিহৰ কাৰণে এনেকুৱা কৰিলে যাৰ কাৰণে ম্যাথছ আৰু সায়েন্সৰ কোৱেশ্চন পেপাৰ চাই ষ্টুডেন্টৰ মনটো পাতল হৈ গল আৰু পাতল হৈ যোৱাৰ লগে লগে ষ্টুডেন্টে কি কৰিবলৈ আৰম্ভ কৰিলে স্যাৰ ইজি কোৱেশ্চন আহিব যেনেকুৱা সায়েন্স আৰু ম্যাথছত আহিছে কিন্তু সোশ্যাল সায়েন্সত কনসেপশন বেসড কোৱেশ্চন দি দিছে এছাৰশন ৰিজনিং দিছে কেস বেসড ষ্টাডি দি দিছে কিহৰ কাৰণে দিছে
ধাৰাবাহিকতা সকলো বস্তুৰ এটা ধাৰাবাহিকতা আছে সিৰিয়াল আছে তো যদি আমি ফলো কৰিব লাগে গুটেকেটাত কৰিম যদি নকৰো একটাতেও নকৰো এনেকুৱাহে হ'ব লাগে এনেকুৱা ধৰণৰ কিয় কৰে সেবাই এটো তোমাৰ যোৱা বছৰত এনেকুৱা কৰিছে তোমালোকৰ যেটো মেথছৰ এই আছিল কোৱেশ্চন পেপাৰ আছিল হেতুৰ লগত এই বছৰ কৰিলে তোমালোকৰ সোশ্যাল সায়েন্সৰ লগত তো এই যিবোৰ তোমাৰ প্ৰশ্ন আছে এই প্ৰশ্নবোৰ সেবাই এটা কথা সদায় ভাবিব লাগে যে আমি যেটো ডিসিশন লম বা আমি যেটো কথা কম হে কথাটো অসমৰ ৩-৪ লাখ লৰা ছোৱালীৰ জীৱনটো ইয়াৰ লগত জড়িত হৈ আছে মই সেবাক কৰজৰে অনুৰোধ কৰিম যে এইবোৰ ডিসিশন আপোনালোকে যে লয় বা এইবোৰ সিদ্ধান্ত আপোনালোকে গ্ৰহণ কৰাৰ আগতে এবাৰ ভাবি চাব যে আমাৰ লগতে ৩-৪ লাখ যে ষ্টুডেন্টস আমাৰ লগত যোগ হৈ আছে বা জড়িত হৈ আছে আমি যিবোৰ সিদ্ধান্ত গ্ৰহণ কৰো সেই মতে হিহতে চৰ্চা কৰে তো যাতে হিবুৰৰ এনেকুৱা কোনো ইম্পেকশন নহয় যাতে এনেকুৱা ধৰণৰ কোনো মানে প্ৰভাৱ নপৰে যে হিহতৰ মানে মেন্টাল ষ্টেবিলিটিটো মানে কি হৈ যায় নোহোৱা হৈ যায় তো তেনেকুৱা ধৰণৰ কোনো কথা হ'ব নালাগে তো মই আগো কৈছো আপোনালোকক ৰিকুৱেষ্ট কৰিম আপোনালোকে যিমান পাৰে আপোনালোকে এইবোৰ অলপমান ভাবিচিন্তি সিদ্ধান্ত ল'ব ভাবিচিন্তি সিদ্ধান্ত লওক সিৰিয়ালিটি মেইনটেইন কৰিলে বহুত ভাল আপোনালোকে যেটো সেৱাৰ পৰা যেটো কোৱেশ্চন মানে প্ৰি বোৰ্ড এক্সামিনেশনত যিবোৰ কোৱেশ্চন সেৱা বোৰ্ডৰ পৰা বা ডিস্ট্ৰিক্ট বোৰ্ডৰ পৰা যিবোৰ কোৱেশ্চন হৈছিল বহুত ধুনিয়া কোৱেশ্চন হৈছিল তো সেই মৰ্মে যদি হ'বলৈ হয় তেতিয়া হলে তোমালোকৰ কোনো ধৰণৰ প্ৰবলেম নাথাকে কিন্তু তোমালোকৰ সোশ্যাল সায়েন্সৰ যেটো এক্সাম হৈছে এতিয়া আছা তোমালোকে একো ক'বও নোৱাৰা কিহৰ কাৰণে জানানে সে বিশেষকৈ সোশ্যাল সায়েন্সৰ কাৰণে কাৰণ তোমাৰ আগতে আমাক জনাই থৈছে যে অমুক কৰিছো তমুক কৰিছো নোটিফিকেশন দিয়া হৈছে তেতিয়া হলে আমাৰ প্ৰশ্নটো হ'ল যে সায়েন্স আৰু মেথছত এনেকুৱা সিধা সিধা প্ৰশ্ন কিয় দিছে সেই মৰ্মেহে আমি সোশ্যাল সায়েন্সৰ কাৰণে প্ৰিপেয়াৰ হৈছো তো সোশ্যাল সায়েন্সটো তো আমাৰ এনে হঠাতে যে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব কিহৰ কাৰণে আহিল তোমাৰ ছাত্ৰ ছাত্ৰী সকল যি হোৱাৰ তো হৈ গল তোমালোকৰ আহিবলগীয়া যেটো এক্সাম আছে হেতুৰ কাৰণে তোমালোকে থিংকিং কৰা আৰু তোমালোকৰ এইটো বিষয়ৰ ওপৰত তোমালোকৰ মতামত কি তোমালোকে কমেন্ট কৰি জনোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল আজিৰ কাৰণে এইখিনিয়ে আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ ধন্যবাদ